মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞান সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 13 ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? তোমালোকে উত্তৰত লিখিবা ঘৰ বা বিদ্যালয়ত কোনো নীতি নিয়ম নাথাকিলে বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু কোনেও কোনো কাম সঠিকভাৱে কৰিব নোৱাৰিব। ইয়াৰ ফলত সমাজত মত বিৰোধ আৰু বিসংগতিৰ সৃষ্টি হ'ব পাৰে। খ নম্বৰ প্ৰশ্নটো হৈছে শাসন ব্যৱস্থানো কি? তোমালোকে উত্তৰত লিখিবা শাসন ব্যৱস্থা হৈছে সিদ্ধান্ত লোৱা, সামাজিক জীৱনক বিভিন্ন নীতি নিয়মৰ দ্বাৰা পৰিচালিত কৰা আৰু সেই নিয়মবোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়া। গ নম্বৰ প্ৰশ্নটো হৈছে চৰকাৰনো কি? তোমালোকে উত্তৰত লিখিবা যি ব্যৱস্থাই নীতি নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে, সেয়াই হৈছে চৰকাৰ। দুই নম্বৰ প্ৰশ্নটো হৈছে তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? তোমালোকে উত্তৰত লিখিবা মই বাস কৰা অঞ্চলটোত গাঁও পঞ্চায়ত আছে। তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে, যেনে পানী যোগান, পৰিষ্কাৰ পৰিচ্ছন্নতা, পথ নিৰ্মাণ আৰু মেৰামতি আৰু স্বাস্থ্য সেৱা আদি। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে এখন চৰকাৰৰ প্ৰধান অংগকেইটা কি কি? তোমালোকে উত্তৰত লিখিবা এখন চৰকাৰৰ প্ৰধান অংগকেইটা হ'ল বিধানপালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা। খ নম্বৰ প্ৰশ্নটো হৈছে চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে? তোমালোকে উত্তৰত লিখিবা চৰকাৰৰ তিনিটা অংগই এনেধৰণে কাৰ্য সম্পাদন কৰে। বিধানপালিকা ই আইন প্ৰণয়ন কৰে। কাৰ্যপালিকা ই বিধানপালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যকৰী কৰে। ন্যায়পালিকা ই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই বিচাৰ কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হয়? তোমালোকে উত্তৰত লিখিবা কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰৰ তিনিওটা অংগৰ গঠন এনেধৰণৰ হয়। বিধানপালিকা কেন্দ্ৰত লোকসভা নিম্ন সদন আৰু ৰাজ্যসভা উচ্চ সদন, ৰাজ্যত বিধানসভা নিম্ন সদন আৰু বিধান পৰিষদ উচ্চ সদন। কাৰ্যপালিকা কেন্দ্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদ আৰু ৰাজ্যসমূহত মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদ। ন্যায়পালিকা কেন্দ্ৰত উচ্চতম ন্যায়ালয়, ৰাজ্যিক পৰ্যায়ত উচ্চ ন্যায়ালয় আৰু জিলা পৰ্যায়ত জিলা আদালত। ঘ নম্বৰ প্ৰশ্নটো হৈছে ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা ক্ষমতাৰ পৃথকীকৰণ বুলিলে চৰকাৰৰ তিনিটা অংগ কাৰ্যপালিকা, বিধানপালিকা আৰু ন্যায়পালিকাৰ ক্ষমতা আৰু কাৰ্যাৱলী সংবিধানে পৃথক পৃথক কৰি দিয়া বুজায়। ঙ নম্বৰ প্ৰশ্নটো হৈছে ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি? তোমালোকে উত্তৰত লিখিবা ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে হ'ল চৰকাৰৰ তিনিটা অংগই এটাৰ পৰা আনটো পৃথক হয় সংগতি ৰাখি একেলগে কাম কৰা, যাতে কোনো এটা অংগই প্ৰয়োজনতকৈ অধিক
বা সংবিধান বহিৰ্ভূত কাৰ্য কৰিব নোৱাৰে। অনুশীলনী 3 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে? তোমালোকে উত্তৰত লিখিবা গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। খ নম্বৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰৰ শব্দগত অৰ্থ কি? তোমালোকে উত্তৰত লিখিবা গণতন্ত্ৰৰ শব্দগত অৰ্থ হৈছে জনসাধাৰণৰ শাসন বা ক্ষমতা। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বাহিৰেও আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম উল্লেখ কৰা। প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত বিচাৰি উলিওৱা। তোমালোকে উত্তৰত লিখিবা গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখন দেশ আৰু তেওঁলোকৰ ৰাজধানীৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজধানী ৱাশ্বিংটন DC, যুক্তৰাজ্য ৰাজধানী লণ্ডন। ঘ নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি? তোমালোকে উত্তৰত লিখিবা জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায়। ইয়াক প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বোলা হয়। ঙ নম্বৰ প্ৰশ্নটো হৈছে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি? তোমালোকে উত্তৰত লিখিবা প্ৰত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে পোনপটীয়াভাৱে চৰকাৰৰ কাম কাজত অংশগ্ৰহণ কৰে, আনহাতে পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ গঠন কৰি শাসন চলায়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে তৃণমূল গণতন্ত্ৰ কি? তোমালোকে উত্তৰত লিখিবা তৃণমূল গণতন্ত্ৰ হৈছে এনে এক শাসন ব্যৱস্থা য'ত জনসাধাৰণে স্থানীয় পৰ্যায়ত প্ৰত্যক্ষভাৱে শাসনত অংশগ্ৰহণ কৰে।